नमस्कार आपनालोक सकलोके पुनर्बार स्वागतम नास्माय मजिद बंधुসকল बलगते चाওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, গণৰাজ্য দিৱসৰ দিনাই গুৱাহাটীত ভয়ংকৰ বোমা বিস্ফোৰণ। আজি হৈছে 26 জানুৱাৰী গণৰাজ্য দিৱস আৰু আজি দেশবাসীয়ে উদযাপন কৰিছে ৭৬ সংখ্যক গণৰাজ্য দিৱস আৰু গণৰাজ্য দিৱসৰ পুৱাই গুৱাহাটীত দুটাকৈ ভয়ংকৰ বোমা বিস্ফোৰণ আৰু এই বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰিছে উগ্ৰপন্থী সংগঠন আলফা স্বাধীনে। গণৰাজ্য দিৱসৰ পুৱাই গুৱাহাটীৰ বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰিছে উগ্ৰপন্থী সংগঠন আলফা স্বাধীনে। উল্লেখযোগ্য যে গণৰাজ্য দিৱসৰ পুৱাই গুৱাহাটী মহানগৰীত এই মুহূৰ্তলৈকে দুটাকৈ ৰহস্যজনক বিস্ফোৰণ হৈছিল। গুৱাহাটী মহানগৰীৰ লালমাটি ব্ৰহ্মপুত্ৰ পাচলি বজাৰত হৈছে প্ৰথমটো বিস্ফোৰণৰ শব্দ। প্ৰথমটো প্ৰচণ্ড শব্দত কঁপি উঠিল লালমাটিৰ ব্ৰহ্মপুত্ৰ পাৰ্কিং আৰু বজাৰ। গণৰাজ্য দিৱসৰ পুৱাই হোৱা ৰহস্যজনক বিস্ফোৰণত আতংকিত হৈ পৰিছে অঞ্চলবাসী। ঘটনাস্থলীত উপস্থিত হৈছে বশিষ্ঠ আৰক্ষী আৰম্ভ কৰিছে পৰীক্ষা নিৰীক্ষা। এতিয়াও স্পষ্ট হোৱা নাই বিস্ফোৰণৰ কাৰণ। বন্ধ কৰি দিয়া হৈছে ছাৰ্ভিচ লেন আৰু পুৱাই গুৱাহাটী মহানগৰীত দ্বিতীয়টো বিস্ফোৰণৰ শব্দ শুনা গৈছে। গুৱাহাটী মহানগৰীৰ ISBTত বিস্ফোৰণৰ প্ৰচণ্ড শব্দ শুনা গৈছে। স্নিপাৰ ডগ বৃহৎ আৰক্ষীৰ দল উপস্থিত হৈছে ISBTত। আলফা স্বাধীনে এই সন্দৰ্ভত এক বিবৃতিত কয় যে সংগঠনৰ এই সহস্ৰ প্ৰতিবাদ অসমৰ থলগুৰি জনগণৰ বিৰুদ্ধে তথা জনগণৰ জীৱনৰ ক্ষতি বিঘিনিৰ বাবে নহয়, ই কেৱল উপনিৱেশিক শাসকৰ বাবে এক বাৰ্তা। এই মন্তব্য কৰি এই বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰিছে উগ্ৰপন্থী সংগঠন আলফা স্বাধীনে। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ চৰকাৰী কৰ্মচাৰীলৈ ভাল খবৰ। এপ্ৰিলত সামৰণি পৰিব নিউ পেঞ্চন স্কিম NPS-ৰ আৰু শীঘ্ৰেই ৰাজ্যত বলবৎ হ'ব UPS অৰ্থাৎ ইউনাইটেড পেঞ্চন স্কিম। UPS-ৰ অধীনত 25 বছৰ কাম কৰা চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰিব দৰমহাৰ 50% পেঞ্চন। গণৰাজ্য দিৱসৰ দিনাই চৰকাৰী কৰ্মচাৰীক এই ভাল খবৰ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। এপ্ৰিলত সামৰণি পৰিব নিউ পেঞ্চন স্কিমৰ। NPS-ৰ সলনি আৰম্ভ কৰা হ'ব ইউনাইটেড পেঞ্চন স্কিম আৰু UPS-ৰ অধীনত 25 বছৰ কাম কৰা চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰিব দৰমহাৰ 50% পেঞ্চন। ইয়াৰ উপৰিও লাভ কৰিব 50% DA। 2005 চনৰ পূৰ্বে নিযুক্তি পোৱা চৰকাৰী কৰ্মচাৰীক অনা হ'ব OPS-ৰ আওতালৈ। গণৰাজ্য দিৱসৰ দিনাই চৰকাৰী কৰ্মচাৰীক এই ভাল খবৰ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। গণৰাজ্য দিৱসৰ পতাকা ডিব্ৰুগড়ত উত্তোলন কৰি এই বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, দেশবাসীলৈ ভাল খবৰ। T20ৰ দ্বিতীয়টো মেচতো ভাৰতৰ দুৰ্দান্ত জয়লাভ। চাহৰুদ্ধকৰ মেচত ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ দুৰ্দান্ত জয়। 2 উইকেটত জয়লাভ কৰিলে টীম ইণ্ডিয়াই। কমেণ্টত আপুনিও জনাওক টীম ইণ্ডিয়াক শুভেচ্ছা। ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় T20ত ভাৰতৰ জয়। 2 উইকেটত জয়লাভ কৰে টীম ইণ্ডিয়াই। ভাৰতৰ হৈ তিলক বাৰ্মাই সংগ্ৰহ কৰে 72 ৰান। সূৰ্যকুমাৰ যাদৱে সংগ্ৰহ কৰে 12 ৰান। ৱাশ্বিংটন সুন্দৰে সংগ্ৰহ কৰে 26 ৰান। অভিষেক শৰ্মাই সংগ্ৰহ কৰে 12 ৰান। হাৰ্দিক পাণ্ডিয়াই সংগ্ৰহ কৰে 7 ৰান আৰু সঞ্জু চেমছনে সংগ্ৰহ কৰে 5 ৰান। অৰ্শদীপ সিঙে সংগ্ৰহ কৰে 6 ৰান। প্ৰথমে বেট ধৰি ইংলেণ্ডে বান্ধি দিছিল 164 ৰানৰ লক্ষ্য আৰু ভাৰতৰ হৈ অক্ষৰ পেটেলে বৰুণ চক্ৰৱৰ্তীয়ে লয় দুটাকৈ উইকেট। আনহাতে অৰ্শদীপ সিং, পাণ্ডিয়া, ৱাশ্বিংটন সুন্দৰ আৰু অভিষেক শৰ্মাই লয় এটাকৈ উইকেট। এইদৰে T20ৰ দ্বিতীয়টো মেচতো ভাৰতে দুৰ্দান্ত জয়লাভ কৰে। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ৰাজ্যবাসীৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 3টা বৃহৎ ঘোষণা। শীঘ্ৰে নগৰ অঞ্চলতো লাভ কৰিব অৰুণোদয় আঁচনি। শীঘ্ৰে আৰম্ভ হ'ব এই প্ৰক্ৰিয়া আৰু নতুনকৈ বহু মহিলাক সামৰি লোৱা হ'ব এই আঁচনিত। লগতে মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনিক লৈও বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
25 জানুৱাৰীত মুখ্যমন্ত্ৰীৰ 3টা বৃহৎ ঘোষণা। শীঘ্ৰেই নগৰ অঞ্চলত আৰম্ভ হ'ব অৰুণোদয় আঁচনি। নতুনকৈ আৰু বহু মহিলাক সামৰি লোৱা হ'ব এই আঁচনি। গাঁও অঞ্চলৰ পিছত এইবাৰ নগৰ অঞ্চলত আৰম্ভ হ'ব অৰুণোদয় আঁচনি। মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনিক লৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰীগৰাকীৰ। ফেব্ৰুৱাৰীতে লাখ লাখ মহিলাৰ একাউণ্টত সোমাব প্ৰথম কিস্তিৰ ধন। প্ৰায় 28ৰ পৰা 29 লাখ মহিলাই লাভ কৰিব এই আঁচনিৰ প্ৰাৰম্ভিক সুবিধা। আৰু ইতিমধ্যে 32 লাখ মহিলাক আঁচনিৰ বাবে নিৰ্বাচিত কৰা হৈছে। জিলা সমিতিসমূহে বাছনিভুক্ত মহিলাৰ চূড়ান্ত ৰূপ দিব। ইফালে ফেব্ৰুৱাৰীৰ শেষ অথবা মাৰ্চৰ প্ৰথম সপ্তাহতে ঘোষণা হ'ব এডিআৰই পৰীক্ষাৰ ফলাফল। স্বচ্ছতাৰ সৈতে প্ৰকাশ কৰিব এইবাৰ পৰীক্ষাৰ ফলাফল। ফেচবুক লাইভ কৰি মুখ্যমন্ত্ৰীয়ে কৰিলে এই 3টাকৈ বৃহৎ ঘোষণা। পৰৱৰ্তী খবৰ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমোলত ডুবিল দেশৰ চৰকাৰী বেচৰকাৰী বেংকৰ 14 লাখ কোটি টকা। RTIৰ উত্তৰত তোলপাৰ দেশ। নাগৰিক অধিকাৰ আন্দোলন কৰ্মী প্ৰফুল্ল পি হাৰদাৰ RTIৰ উত্তৰত এই তথ্য প্ৰদান কৰিছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই। পৰৱৰ্তী খবৰ, ৰাজ্যবাসীলৈ ভাল খবৰ। ৰাজ্যত 14খনলৈ বৃদ্ধি পাব মেডিকেল কলেজৰ সংখ্যা। আৰু 1 ফেব্ৰুৱাৰীত গুৱাহাটীৰ আৰ্যনগৰৰ প্ৰাগজ্যোতিষপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ OPD সেৱা মুকলি কৰা হ'ব। এই বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, পুনৰ বিপদত পৰিছে বাবা ৰামদেৱৰ প্ৰতিষ্ঠান পতঞ্জলি। পতঞ্জলিয়ে এইবাৰ বজাৰৰ পৰা উঠাই ল'ব লাগিব 4 টন ৰেড চিলি পাউডাৰ। খোৱাৰ অনুপযোগী পতঞ্জলি ৰেড চিলি পাউডাৰ। আৰু এই সন্দৰ্ভত FSSAIৰ নিৰ্দেশ অনুসৰি পতঞ্জলিয়ে বজাৰৰ পৰা উঠাই ল'ব লাগিব 4 টন ৰেড চিলি পাউডাৰৰ 200 গ্ৰাম ওজনৰ পেকেট। পৰীক্ষাৰ সময়ত ইয়াৰ নমুনাত লাভ কৰা নাছিল নিৰ্ধাৰিত পৰিমাণৰ পেষ্টিচাইড, যাৰ বাবে এই ৰেড চিলি পাউডাৰৰ পেকেটসমূহ বজাৰৰ পৰা উঠাই ল'বলৈ নিৰ্দেশ দিছে FSSAIয়ে। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীলৈ ভাল খবৰ। চলিত বৰ্ষতে ৰাজ্যত খালী হ'ব 50,000 পদ। মেট্ৰিক পাছ কৰাসকলেও কৰিব পাৰিব আবেদন। সম্পূৰ্ণ স্বচ্ছতাৰে 50,000 নিবনুৱাক পুনৰ চাকৰি প্ৰদান কৰিব অসম চৰকাৰে। এই সন্দৰ্ভত বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। গণৰাজ্য দিৱসৰ দিনটোতে ৰাজ্যৰ নিবনুৱালৈ ডাঙৰ খবৰ। চলিত বৰ্ষতে 50,000 চৰকাৰী চাকৰিত দিয়া হ'ব নিযুক্তি। গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই সন্দৰ্ভত ডাঙৰ মন্তব্য। সম্পূৰ্ণ স্বচ্ছতাৰে 50,000 নিবনুৱাক পুনৰ চাকৰি প্ৰদানৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীগৰাকীৰ। গণৰাজ্য দিৱসৰ দিনটোতেই ৰাজ্যৰ নিবনুৱালৈ ডাঙৰ খবৰ। চলিত বৰ্ষতে 50,000 চৰকাৰী চাকৰিত দিয়া হ'ব নিযুক্তি। অৰ্থাৎ 50,000 নিবনুৱা যুৱক যুৱতীয়ে লাভ কৰিব চৰকাৰী চাকৰি। আপুনি এতিয়াই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এই ডাঙৰ মন্তব্য কৰিছে। সম্পূৰ্ণ স্বচ্ছতাৰ সৈতে 50,000 নিবনুৱাক পুনৰ চাকৰি প্ৰদান কৰিব অসম চৰকাৰে। এই প্ৰতিশ্ৰুতি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, ৰাজ্যবাসীলৈ ভাল খবৰ। ৰাজ্যৰ 5গৰাকী দিগ্গজ অসমীয়াক পদ্ম সন্মান আগবঢ়াইছে ভাৰত চৰকাৰে। গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত শনিবাৰে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰে পদ্ম বঁটা। 2025 বৰ্ষৰ বাবে ঘোষিত পদ্ম সন্মানৰ বাবে নিৰ্বাচিত হৈছে দেশৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। নিজ নিজ ক্ষেত্ৰত আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে তেওঁলোকলৈ আগবঢ়োৱা হৈছে সন্মানীয় পদ্ম বঁটা। অসমৰ জয়নাচৰণ বাথাৰীলৈ পদ্মশ্ৰী বঁটা আগবঢ়োৱা হৈছে। ডিমাচা লোক সংগীতলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে বাথাৰীলৈ এই সন্মান আগবঢ়োৱা হৈছে। একেদৰে নৃত্যাচাৰ্য যতীন গোস্বামীলৈ পদ্মভূষণ বঁটা আগবঢ়োৱা হৈছে। কলা শাখাত যতীন গোস্বামীলৈ এই সন্মান আগবঢ়োৱা হৈছে। আৰু অনিল কুমাৰ বড়োলৈ আগবঢ়োৱা হৈছে পদ্মশ্ৰী সন্মান। সাহিত্য আৰু শিক্ষাৰ বাবে অনিল কুমাৰ বড়োলৈ আগবঢ়োৱা হৈছে এই সন্মান। লেখিকা গীতা উপাধ্যায়লৈ আগবঢ়োৱা হৈছে পদ্মশ্ৰী সন্মান। সাহিত্য আৰু শিক্ষাৰ বাবে উপাধ্যায়লৈ পদ্মশ্ৰী সন্মান আগবঢ়োৱা হৈছে। কলা শাখাত ৰেপকান্ত মহন্তলৈও পদ্মশ্ৰী সন্মান আগবঢ়োৱা হৈছে।
একেদৰে উত্তৰ পূবৰ অংগৰাজ্য নাগালেণ্ডৰ আদৰ্শ কৃষক এল হাংথিঙলৈও আগবঢ়োৱা হৈছে পদ্মশ্ৰী সন্মান। তদুপৰি অৰুণাচল প্ৰদেশৰ সমাজসেৱক জুমদে ইয়মগাম গামলিনলৈ পদ্মশ্ৰী সন্মান আগবঢ়োৱা হৈছে। ছিকিমৰ লোকসংগীতৰ সাধক নৰেন গুৰুঙলৈও আগবঢ়োৱা হৈছে পদ্মশ্ৰী সন্মান।